हाय रौरेमन सब मन के जोहार सब मन के स्वागत करा थी वीडियो में। तो ये वीडियो में हमने मन रौरेमन के बताकलन चाहा थी कि हमनी कर जन कि आदिवासी सोशल मीडिया के इन्फ्लुएंसर मन के गुवाहाटी में बुलावल जा रहे बहुत हुई कर बहुत रकम सवाल है हमने मन काफ़ीटा वीडियो बनाई चुकी। तो ये वीडियो में हमने रौरेमन के बताकलन चाहा थी कि के कौन क्रिएटर की सवाल मन के उठाए रहे से ठोके ये वीडियो में हमने मन दिखवाबई। तो देखते रहा शुरू से आखिरी तक। हमने एकदम सुंदर से वीडियो ठुके हमने ठीक आए पहुँचे हमने मन तो नहीं जाए लेकिन आए पहुँचे और वो ठुके रौरे मन जाए हमने मन शेयर करा थी। तो पूरा कर पूरा देखबा हमने मन एखन दिखवाबई। বিভিন্ন বিভিন্ন সমস্যাক ফটো লৈ ভিডিও বনাই তেওঁলোকে কিছুমান প্ৰফেছন হিচাপত তেওঁলোকে এই ভিডিওৰ জৰিয়তে ইনকামো কৰি আছে। কিন্তু আজিলৈকে সেইসকলক সন্মান আজিলৈকে তেওঁলোকক সন্মান আজি কোনেও দিয়া নাছিল। কিন্তু বৰঞ্চ আজি সকলোৱে আজি ইয়াত উপস্থিত হৈ আমি নথৈ আনন্দিত হৈছোঁ। আৰু এই চেগতে আমি শ্ৰম মন্ত্ৰী যিহেতু আমাৰ আগত উপস্থিত আছে আমাক চমুকে ক'বলৈ কৈছে, তথাপিও আমি আজি এই চেগতে আমি ধন্যবাদ জনাবই লাগিব। আৰু সমান্তৰালভাৱে আমি ছাৰক ৰিকুৱেষ্ট কৰিব বিচাৰিম যিহেতু আমি জনজাতিকৰণ চাহ শ্ৰমিকৰ দৈনিক মজুৰি সেইখিনি কথা পাতি সেইখিনি পিছৰ কথা। কিন্তু অলপ আগতে ছাৰে কথা এটা ক'লে যে যিহেতু আমাৰ বাগিচা অঞ্চলত যেতিয়া বগা মোনা এটা আঁৰি পেলাই যেতিয়া হাৰিয়া বিক্ৰী কৰে সাজ বিক্ৰী কৰে আৰু সেই লাইনৰ ব্যক্তি বা সেই মহিলাসকলে যেতিয়া ওচৰৰে ক'ৰবাত আখৰাত যায় সেইখিনি পৰিৱেশ কি ধৰণে আমি নিৰ্মূল কৰিব পাৰোঁ তাৰ ওপৰত যাতে আমাৰ ছ'চিয়েল ইনফ্লুয়েঞ্চাৰসকলে ইউটিউবাৰসকলে যাতে গুৰুত্ব দিব লাগে সেইটো বিষয়ে মই নিজকে ধন্যবাদ মানিছোঁ যে ছাৰে এইটো কথা ক'লে। বহুত বহুত ছাৰক ধন্যবাদ জনাইছোঁ। আৰু সমান্তৰালভাৱে যিহেতু আমাৰ উঠি অহা নৱপ্ৰজন্মৰ আমাৰ যুৱক যুৱতীসকলে সেয়া আমি দায়িত্ব ল'ব লাগিব, এৱাৰনেছ কৰিব লাগিব। আৰু দ্বিতীয়তে আমাৰ যেহেতু ছাৰে আৰু এটা কথা ক'লে আমি কুৱেশ্যন নকৰাৰ আগতে ছাৰে কথা এটা ক'লে যিহেতু যুগ যুগ বছৰ বছৰ দিন ধৰি যিহেতু আমাৰ চাহ শ্ৰমিকৰ যিহেতু চাহ শ্ৰমিক ৰাইজে ভাড়াঘৰত তেওঁলোকক বসবাস কৰিব লগা হৈছে। বৰ্তমানলৈকে তেখেতসকলে ভাড়াঘৰত বসবাস কৰিব লগা হৈছে। তেওঁলোকৰ নিজস্ব এটা ভূমি নাই, মাটি নাই, বৰঞ্চ আমি ভাড়াঘৰৰ নামত আমি এটা টকা দিব লাগিব। কিন্তু আজি ছাৰে ক'লে যে যিহেতু কেইমাহমানৰ পিছত আমি সেই ভূমি আবণ্টন দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সেয়া শুনি বিশেষ কৰি সুধিবলৈ নাই, ছাৰক মই মানে ধন্যবাদ জনাব বিচাৰিছোঁ। ছাৰ মই নিউজ এছৰ হয় আৰু নিউজে কুৱেশ্যনটো কৰিম। বৰ্তমান যিকোনো বস্তু ট্ৰেণ্ডিঙত চলে ছাৰ, যিকোনো বস্তু ট্ৰেণ্ডিঙত চলে। চ' আমি ক্ৰিয়েটৰবিলাক কিবা এটা কণ্টেণ্ট ক্ৰিয়েট কৰিলে সমালোচনা কৰে মানুহে। চ' সমালোচনা কৰিবলৈ যিজনে সমালোচনা কৰে তেখেতে যিটো বিষয়ত সমালোচনা কৰিব তেখেতে সেইটো বিষয়ত জ্ঞাত হ'ব লাগে। কিন্তু কিছুমান এনেকুৱা সমালোচক আছে যিয়ে নাজানেই আমাক মানে ৰোষ্ট কৰে, যিটো ইংলিছৰ ৰোষ্ট বুলি কয়। চ' সেই ৰোষ্টবিলাক পৰা আমি মানে যিবিলাক ক্ৰিয়েটাৰ আছে ইনফ্লুয়েঞ্চাৰ আছে প্ৰায়ভাগ সকলোকে ৰোষ্ট কৰি চাগে ন? হয় হয় কৰিছে কৰিছে। তো সেই ৰোষ্ট কৰে মানুহবিলাকক মানে ধৰক কিছুমান এনেকুৱা এটা চিষ্টেম নাই কি যাক আমি মানে কথা শিকাব পাৰিম। যদি খুব ভুলে থাকে ৰোষ্ট কৰে মানে প্ৰথমতে সমুদায় যিহেতু ল'ব দিছে, প্ৰথমতে মই আপোনাক ধন্যবাদ দিব বিচাৰোঁ কাৰণ এইটো সুযোগ প্ৰথমবাৰ আমি পাইছোঁ। এনেকুৱা আছে বহুতবিলাকৰ ভিডিঅ' চাওঁ কিন্তু লগ পাম বুলি যেতিয়া মানে 2012 প্ৰায় আমাৰ কথামান চলি আছিল। কিন্তু আজি মানে বহুতক লগ পাইছোঁ, তাৰ কাৰণে আপোনাক বিশেষকৈ ধন্যবাদ দিছোঁ। ছাৰ মোৰ এটা কুৱেশ্যন আছিলে মানে আমাৰ ছাৰ বিশেষকৈ আমি দেখিবলৈ পাওঁ কাষ্ট চাৰ্টিফিকেটৰ এপ্লাই যিটো আমাৰ ইছ্যু, কাৰণ যিটো কথা মানে আমাৰ ল'ৰা ছোৱালী পাব লাগে বা যিটো ফাইদা মানে আমাৰ মানে মানুহে চিধা কথা পাব লাগে, কিন্তু ছাৰ এতিয়াও আমি সেইটো দেখিবলৈ পাওঁ যে বেলেগে মানে সেই লাভালাভটো বেলেগে কিবা কৰি আছে। তাৰ ওপৰত যদি আপোনালোকে কিবা এটা মানে নমস্কাৰ। মোৰ জাষ্ট এটা চিম্পল কুৱেশ্যন আছে। আজিকালি বাগান এৰিয়া বাগান মানে এলেকাত এডুকেশ্যন ৰেচিঅ'টো মানে বহুত কমি আহিছে। এই এডুকেশ্যন ৰেচিঅ'টো মেইনটেইন কৰিবলৈ বা এইটো গ্ৰ' কৰিবলৈ কিবা চৰকাৰে চেষ্টা কৰি আছে নেকি সেইটো লৈ মানে সেইটো অলপ জানিব বিচাৰিছে। চমুকে প্ৰশ্ন কৰাটো মই কৰি আছোঁ। ছাৰ আমাৰ মানে যেনেকৈ হান্স ফাউণ্ডেশ্যন মই চাইছোঁ, মই নিজে চিকিৎসা লৈছোঁ হান্স ফাউণ্ডেশ্যন, মোৰ ঘৰৰ ওচৰতে দ্য হান্স ফাউণ্ডেশ্যন। ইমান ধুনীয়া মানে চিকিৎসা কৰে তেওঁলোকে, ডক্টৰ আৰু চব বস্তু এভেইলেবিলিটি থাকে, একদম মানে হস্পিটেল
মানে টিএমসি আমাৰ ঘৰৰ কাষতে লাগি যায় সদায় তেনেকুৱা হয় আৰু প্ৰত্যেক সপ্তাহ বৃহস্পতিবাৰে আহে তো হান্স ফাউণ্ডেশ্যন ভোলাৰাম মহাৰাজ নেকি তেওঁলোকৰ স্মৃতিত বনাইছে আৰু বহুত দিনৰ পৰা চলিছে সমগ্ৰ ভাৰতবৰ্ষত চলি আছে অসমত তেজপুৰ শোণিতপুৰত মই চাইছোঁ মই নিউজ কৈ পাইছোঁ কিন্তু ভিউ হোৱা নাই ঠিক আছে হান্স ফাউণ্ডেশ্যন শিক্ষা আৰু স্বাস্থ্য আৰু বহুতখিনি কাম কৰে কিন্তু শোণিতপুৰ বা অসমত যদি শিক্ষাৰ ক্ষেত্ৰতো ওলাই আহে তেনেকুৱা ব্যৱস্থা হয় এই বস্তুটো আমি ৰিকুৱেষ্ট কৰি আছোঁ শিক্ষাৰ ক্ষেত্ৰত মানে হান্স ফাউণ্ডেশ্যন ধুনীয়া পদক্ষেপ ল'ব পাৰিব আৰু যেনেকৈ LP স্কুলত শিক্ষাটো আমাৰ স্পেচিয়েলি মানে চাহ বাগিচা অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত অলপ মানে বহুখিনি বস্তু কম হৈ আছে মডেল স্কুল বনোৱাৰ পিছতো আমি বস্তুটো ভালকৈ চাই পোৱা নাই চ' মই ৰিকুৱেষ্ট কৰিম যে দ্য হান্স ফাউণ্ডেশ্যন শিক্ষাৰ ক্ষেত্ৰতো আমাৰ আগত আহিব বুলি